নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে। সো বন্ধু বান্ধৱীসকল, আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজত ওলাইছোঁ। পুনৰ দুটা বিভাগ ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দি আছে আৰু সেই নিযুক্তিকেইটাৰ বিষয়ে আমি এই ভিডিঅ'ৰ যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম। কিমানটা ভেকেঞ্চি মুকলি কৰি দিছে আৰু সেই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ কিমান হ'ব লাগিব আৰু চিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। সো গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি দিব, যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে। আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে, আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এটা চাই লওক। প্ৰথম বিভাগটো হৈছে যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট 2025। যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্ট ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে। ইয়াতে দুটাকে পষ্ট ইয়াতে মুকলি কৰি দি আছে। পিয়ন পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে। যিসকলে পিয়নৰ চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব। ইয়াতে আপোনালোকে চালক যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট 2025। যোৰহাট কোৰ্ট ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিছে। পিয়ন পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে। যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰিব লাগিব। ইয়াতে 23 মে 2025লৈকে সময় দিয়া আছে। চ' এতিয়ালৈকে সময় আছে। যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে সম্পূৰ্ণ ডিটেইলছবোৰ দিয়া হৈছে। আপোনালোকে চালোঁ যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে চাব পাৰিব। এটা আপোনালোকে চালোঁ যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্ট ভেকেঞ্চি ডিটেইলছ মে 2025। এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে যোৰহাট কোৰ্ট। যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্ট ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। পষ্ট ডিটেইলছ ইয়াতে আপোনালোকে চালক পিয়ন পষ্টৰ পৰা পষ্ট মুকলি কৰি দিছে। টোটেল ভেকেঞ্চিটো ইয়াতে মুকলি কৰি দিছে। দুটাকৈ ইয়াতে পষ্ট দিয়া হৈছে আৰু চেলাৰী দৰমহাবোৰ থাকিব এতিয়া 12,000 পৰা 52,000 প্ৰতিমাহে আপোনালোকে দৰমহাটো পাই থাকিব। যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব। আৰু জব লোকেশ্যনটো হৈছে যোৰহাট, আছাম। এপ্লাই মডটো হৈছে অফলাইন। আপোনালোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব। ডিছক্ৰিপশ্যনত অফলাইন এড্ৰেছটো দিয়া হ'ব। আৰু ইয়াতে যদি আপোনালোকে অধিকে জানিব বিচাৰে যদি আপোনালোকে এইটো পষ্টৰ বিষয়ে তেনেহ'লে এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাৰ্চ কৰি চাব পাৰিব। ইয়াতে আপোনালোকে চাই লওক যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্ট অফিচিয়েল ৱেবছাইটখন দিয়া আছে। এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাৰ্চ কৰি চাব পাৰিব যদি আপোনালোকে অধিকে জানিব বিচাৰে। আৰু তলত আপোনালোকে এটা চাই লওক যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট এলিজিবিলিটি ডিটেইলছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আপোনালোকে চাই লওক। ইয়াতে 8 পাছ, 9 পাছ, 10 পাছ, 12 পাছ বা গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰি দিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকলে ইয়াতে 8 পাছৰ পৰা বিচাৰিছে। যিসকলে 8 পাছ কৰি দিছে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ হয়। আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ভাল সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব। আৰু এজ লিমিট বয়সৰ সময়সীমাটো ইয়াতে বিচাৰিছে 18 বছৰৰ পৰা ইয়াতে 40 বছৰ বয়সলৈকে বিচাৰিছে। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ বয়স যদি 18 বছৰৰ পৰা 40 বছৰ বয়সৰ মাজত হৈছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব পাৰিব। এটা আপোনালোকে চালক এজ ৰিলেক্সেশ্যন OBC সকলৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে আৰু যিসকলে SC ST প্লেনেট আৰু ST হিলছ হয় তেওঁলোকৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে আৰু PWBD সকলৰ কাৰণে 10 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে। যিসকলে আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফি এইকেইটা পদৰ কাৰণে আবেদন মাচুল দিব লাগিব নাই এটা আপোনালোকে চাই লওক। ন' এপ্লিকেশ্যন ফি, কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে, 100% ফ্ৰী হয়। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব। আৰু এইকেইটা পদৰ বাবে চিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আপোনালোকে এটা চাই লওক। চিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন এক্সামিনেশ্যন আৰু ইণ্টাৰভিউ ভাইভা বছ। এই তিনিটাৰ যোগেদি চিলেকশ্যন প্ৰচেছটো কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় এইকেইটা পদৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে। যদি বুজা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে কেনেকৈ আবেদন কৰিব আপোনালোকে এটা চাই লওক। হাউ টু এপ্লাই ফৰ যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট পিয়ন জবছ। যিসকলে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে তলত এড্ৰেছখন দিয়া আছে, আপোনালোকে চাই লওক। আপোনাৰ চেল্ফ এটেষ্টেড ডকুমেণ্টবোৰ আপোনালোকে পঠিয়াব লাগিব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাট। এইটো এড্ৰেছৰ আপোনালোকে আপোনাৰ চেল্ফ এটেষ্টেড ডকুমেণ্টবোৰ আপোনালোকে পঠিয়াব লাগিব 23 মে 2025 আগতে। চ' বন্ধু বান্ধৱীসকল, এতিয়ালৈকে সময় আছে। যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকলে ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দিয়া আছে, আপোনালোকে এতিয়া চাই লওক। ইম্পৰ্টেণ্ট ডেটছ
ষ্টাৰ্ট ডেট টু এপ্লাই অফলাইন ষ্টাৰ্ট ডেট টু এপ্লাই অফলাইন অফলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো হৈছে 3 তাৰিখ 5 মাহ 2025 পৰা ষ্টাৰ্টিং হৈ আছে আৰু লাষ্ট ডেটটো হৈছে অফলাইন এপ্লাই কৰাটো 23 মে 2025 লৈকে সো বন্ধু বান্ধৱীসকল এতিয়ালৈকে সময় আছে যিসকলে আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অতি সোনকালে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পুনৰ কাৰণে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দ্বিতীয় বিভাগত চাই লওঁ দ্বিতীয় বিভাগত কি আছে আমি সম্পূৰ্ণ ডিটেইলছ চাই লওঁ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট 2025 কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে ইয়াতে 15টাকে পোষ্ট মুকলি কৰি দিছে পিয়ন ড্ৰাইভাৰ পষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াতে আপোনালোকে চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট 2025 কামৰূপ মেট্ৰ' ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে ইয়াতে পিয়ন ড্ৰাইভাৰ পষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰিব লাগিব বিফৰ 31 মে 2025 সো এতিয়ালৈকে বহুত সময় আছে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে 31 মেলৈকে সময় দিয়া আছে সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ভেকেঞ্চি ডিটেইলছ মে 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে কামৰূপ মেট্ৰ' ই কোৰ্ট কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া আছে পোষ্ট ডিটেইলছ এটা আপোনালোকে চাই লওক পিয়ন আৰু ড্ৰাইভাৰ পষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া আছে ভেকেঞ্চি ইয়াতে আপোনালোকে টোটেল ভেকেঞ্চিটো চাই লওক 15টা ইয়াতে পোষ্ট দিয়া হৈছে আৰু চেলাৰী দৰমহাবোৰ থাকিব 12,000 পৰা 70,000 লৈকে প্ৰতিমাহে আপোনালোকে দৰমহাটো পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব আৰু জব লোকেশ্যনটো হৈছে গুৱাহাটী আছাম এপ্লাই মডটো হৈছে অফলাইন আপোনালোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰি ল'ব লাগিব সো বন্ধু বান্ধৱীসকল ডিছক্ৰিপশ্যনত সম্পূৰ্ণ ডিটেইলছ দিয়া হ'ব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে এইটো পোষ্টৰ বিষয়ে অধিককৈ যদি জানিব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট অফিচিয়েল ৱেবছাইট খুলি আছে এইটো অফিচিয়েল ৱেবছাইট গৈ আপোনালোকে চাৰ্চ কৰি চাব পাৰিব যদি আপোনালোকে অধিককৈ জানিব বিচাৰে আৰু বন্ধু বান্ধৱীসকল এইকেইটা পদ কিমানটা ভেকেঞ্চি দিয়া হৈছে আৰু কোনটো পোষ্টৰ বাবে কিমানটা ভেকেঞ্চি দিয়া হৈছে আপোনালোকে এতিয়া চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ভেকেঞ্চি এণ্ড চেলাৰী ডিটেইলছ পোষ্ট নেম নং অফ পোষ্ট আৰু চেলাৰী পাৰ্মানেণ্ট আপোনালোকে চাওক পিয়ন পোষ্টৰ বাবে 11টাকে পোষ্ট ইয়াতে দিয়া হৈছে এতিয়া 12,000 পৰা 52,000 লৈকে প্ৰতিমাহে দৰমহা পাই থাকিব আৰু ড্ৰাইভাৰৰ কাৰণে ইয়াতে 2টাকে পোষ্ট দিয়া হৈছে আৰু প্ৰচেছ চাৰ্ভাৰৰ কাৰণে 2টাকে পোষ্ট দিয়া হৈছে সেইকেইটা পোষ্টৰ বাবে 14,000 পৰা 70,000 লৈকে প্ৰতিমাহে দৰমহা পাই থাকিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইকেইটা পদ আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আপোনালোকে এতিয়া চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট ডিলিজিবিলিটি ডিটেইলছ এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো ইয়াতে 8 পাছ 10 পাছ আৰু গ্ৰেজুৱেশ্যনৰ পৰা বিচাৰিছে সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে 8 পাছ 10 পাছ বা গ্ৰেজুৱেশ্যন কৰি দিছে তেনেহ'লে আপোনালোকৰ ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যিকোনো বৰ্ষ বা ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি দিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজ লিমিট বয়সৰ সময়সীমাটো ইয়াতে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট নৰ্মছৰ মতে হ'ব আৰু এপ্লিকেশ্যন ফি ইয়াতে নো এপ্লিকেশ্যন ফি কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে 100% ফ্ৰী হয় ভাল সুযোগ আহিছে সব বন্ধু বান্ধৱীসকল আপোনালোকে এনেধৰণৰ ভাল সুযোগ আহোঁতে কেতিয়াও আপোনালোকে এৰি যাবলৈ নিদিব আৰু সিলেকশ্যন প্ৰচেছ আৰু একেটা পদৰ বাবে সিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ আপোনালোকে দিব লাগিব এই দুটা আপোনালোকে দিব লাগিব এই দুটাৰ যোগেদি সিলেকশ্যন প্ৰচেছটো কৰা হ'ব সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পোষ্টৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ইয়াতে আপোনালোকে চাওক কেনেকৈ এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব হাউ টু এপ্লাই ফৰ কামৰূপ ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট পিয়ন ড্ৰাইভাৰ জবছ ইয়াতে আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে আপোনাৰ চেল্ফ এটেষ্টেড ডকুমেণ্টবোৰ আপোনালোকে এইটো এড্ৰেছত পঠিয়াব লাগে ইয়াতে আপোনালোকে চাওক অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কামৰূপ গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘালী পুখুৰী কটন কলেজ ৰোড পিনক'ড 78100182 এড্ৰেছত আপোনাৰ চেল্ফ এটেষ্টেড ডকুমেণ্টবোৰ আপোনালোকে পঠিয়াব লাগিব বিফৰ 31 মে 2025 সো 31 মেৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব সো বন্ধু বান্ধৱীসকল 31 মেলৈকে সময় দিয়া আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দিয়া আছে আপোনালোকে এটা চাই লওক ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু
এপ্লাই অফলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো হৈছে 16 তাৰিখ 5 মাহ 2025 পৰা ষ্টাৰ্টিং হৈ আছে আৰু লাষ্ট ডেটটো হৈছে 31 মে 2025 চ' বন্ধু বান্ধৱীসকল যদি আপোনালোক শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভাল সুযোগ আপোনালোকৰ মাজত আহিছে আৰু এনেধৰণৰ সুযোগবোৰ আপোনাৰ হাতৰ পৰা এৰি যাবলৈ নিদিব চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' সিমানকেইটা ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম